বহাগ মাত্ৰ এটি ঋতু নহয় নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণজীৱনৰ ৰেখা হয় নিশ্চিতকৈ ক'ব লাগিব মই বৰ্তমান আছোঁ বকুলীয়াঘাটত আৰু বকুলীয়াঘাটত এজন নিপুণ পেপুৱা দিলীপ কোচৰ লগত চিনাকি কৰাই দিম আৰু বিশেষ পেপা এটা আছে মোৰ হাতত প্ৰায় 200 বছৰৰো অধিক হৈছে কাৰণ 7টা যি পূৰ্বপুৰুষে তেখেতলোকৰ যি এই পেপা বজাই আহিছে আৰু যি দিলীপ কোচ ইতিমধ্যে আপোনালোকক চিনাকি কৰাৰ প্ৰয়োজনীয় তেখেতক চিনি পায় তেখেতে খুব সুন্দৰ পেপা বজায় আৰু তেখেতৰ হাতত আছে প্ৰায় 200 বছৰীয়া এটা পেপা আৰু এনকে টিভিৰ সন্মুখত আজি আমি এই পেপাটো দেখুৱাবলৈ চেষ্টা কৰিম আৰু তেখেত অকল পেপাই নবজায় তেখেতে বিভিন্ন যি পেপা বনোৱাৰ লগতে বা তেখেতে বিভিন্ন ধৰণৰ যি নাকেৰো পেপা বজাব জানে তেখেতে নিজে পেপা নিৰ্মাণো কৰে মোৰ সৈতে আছে দিলীপ কোচ ডাঙৰীয়া প্ৰথমতে আপোনাক এনকে টিভিত স্বাগতম জনাইছোঁ আৰু মাজত মাত্ৰ কেইটামান দিন বাকী আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বকুলাটো উদযাপন কৰিব বহাগ বিহু আৰু আপোনাৰ হাতত এটা বিশেষ পেপা আছে প্ৰায়টো এই পেপাৰটো প্ৰায় 200 বছৰৰ অধিক আপুনি কি ক'ব বিচাৰিব মই কি ক'ম এতিয়া সমূহ এনকে টিভিৰ কৰ্মকৰ্তালৈ আৰু লগতে আমাৰ সদৌ অসমবাসীলৈ বিহুৰ শুভেচ্ছা জনাই মই নমস্কাৰ জনাইছোঁ এই আজি মই এনকে টিভি কৰ্মকৰ্তালৈ মই ধন্যবাদ দিছোঁ যে আমাৰ আজি আপুৰুগীয়া বস্তু এটা মানে ইয়াৰ পৰা এই পেপাটো ইয়াৰ পৰা এইখিনি নাই এইখিনি মই যেতিয়া পেপাটো মই লৈছোঁ তেতিয়া মই 76ত লৈছোঁ এতিয়া 76ৰ পৰা এতিয়ালৈকে ইয়াৰ আগত মই মন্তব্য দিছিলোঁ কি পেপাটো প্ৰায় 100 বছৰ ওপৰ হ'ল এতিয়া মোৰ দাদা এজন মোৰ গুৰু তেওঁৰ বয়স হ'ল এতিয়া 98 বছৰ বয়স তেওঁ এতিয়াও পেপা বজায় তেওঁৰ এইবাৰ টিভিত প্ৰায় উঠিয়ে থাকে তেওঁৰ নাম আছিল যোগেন বৰা শ্ৰীযুত যোগেন বৰা তেখেতৰ 98 বছৰ বয়স আজিও যোৱাকালিও বজাবলৈ পৰহি দিনা হেৰি কি কয় সাংবাদিক আহিছিল তেখেতে ক'লে যে মই নবজাওঁ কাৰণ মোৰ ছোৱালী এজনী মৰিছে যদি অসমবাসীয়ে গম পায় বা আমাৰ বেলেগ মানুহ গম পায় এইটো কথাটো বেয়া হ'ব সেইকাৰণে তেখেতে নবজালে আৰু ময়ে বজাই কৰি দিলোঁ দিয়াৰ পিছতে মোৰ হাজাৰ হ'লেও বেয়া লাগিল এইবাৰ মোৰ গুৰু হ'লেও মোৰ দাদা 98 বছৰ বয়সত গৌৰৱ অনুভৱ হ'লহেঁতেন যে তেখেতে পেপা বজাইছে আপোনাৰ হাতত যিহেতু আপুনি ক'লে ইতিমধ্যে এই পেপাৰটোৰ বয়স এই পেপাৰটো প্ৰিয় দৰ্শক আৰু এনকে টিভি দৰ্শকক আমি জনাই আছোঁ যে এইটো বিশেষ পেপা প্ৰায় 200 বছৰৰ অধিক অতিক্ৰম কৰিলে এই পেপাটোৱে কাৰণ তেখেতে তেখেতৰ পৰা প্ৰায় 7 জনম যি 7টা পূৰ্বপুৰুষৰ পাছত তেখেতৰ হাতত আহিছে আপুনি 7 নম্বৰজন 7 নম্বৰ মই এতিয়াও 50 বছৰে হ'ল নেকি 76ত যদি মই হয় তেতিয়া এই পেপাটো আছিলে ইমান দীঘল আছিলে তেতিয়া আমাৰ দাদাই পেপাটো মানে ল'বলৈ কাৰণে ওজন কষ্ট পায় কাৰণে তেখেতে কাটি দিলে যোৱা বছৰ কাটি দিয়ে তেতিয়াও ধুনীয়া বজে পেপাটো কিন্তু এইটো ছাইডৰ যিখিনি হেৰি আছে মহ শিঙৰ আছে সেইখিনি নাই ইয়াত মানে পিতল লগাই মই এমচিল লগাই এইটোক আপুৰুগীয়া বস্তু বৰ ধুনীয়াকৈ থৈ দিছোঁ প্লাষ্টিকৰটো হয় প্লাষ্টিকৰো বনাব পাৰে বা কাঠৰো বনাব পাৰে কিন্তু মেথুন মহৰ শিঙেই হওক বা কলিদৈ মহৰেই শিং হওক কিন্তু সেই শিঙৰ নিচিনা মিঠা মাত আৰু কোনো নাহে আপোনাৰ পৰা আপুনি যদি সম্ভৱ হয় তেনেহ'লে যদি অলপমান পেপা বজাই দিয়ে আপুনি নাকেৰো পেপা বজাব জানে বুলি হয় বজাই দিম বাৰু কথা নাই কিন্তু এইটো এতিয়া মই 7 নম্বৰ হ'ল মোৰ কিন্তু দাদাই কোৱা মতে ইয়াৰ আগত চিকাৰীয়ে চিকাৰ কৰি এই পেপাটো 2টা মহৰ শিং আছিল এইটো বাওঁ ছাইডৰ মহৰ শিংটো লৈছে কোৱা মতে আৰু বাওঁ ছাইডৰ মহৰ শিংটো লৈ মিথুন মহ আছিল এইটো আজিলৈকে এই বস্তুটো চলি আছে কিন্তু এতিয়া মই 7 নম্বৰ হ'ল 7 নম্বৰ এতিয়া মই 76ৰ পৰা এতিয়ালৈকে চলাই আছোঁ আৰু ইয়াৰ আগত 6 জনে কিমান দিন বজালে মই এইটো ক'ব নোৱাৰোঁ কিন্তু এতিয়ালৈকে মোৰ দাদাৰ বয়সটো হয় 98 বছৰ কিন্তু 98 বছৰটোতো দেখকৈ ওলাই আছে দাদাই বজাই থকা এতিয়া দাদা বছৰ বয়সটোৱেতো মোৰ লগত একেলগে মিল গৈ হ'লগৈ আৰু এতিয়া মোৰ বয়সটোতো নিমিলালেও হ'ল কিন্তু এই দাদাৰ যিটো বজাই থকা এতিয়া দাদাও বজাই আছে এতিয়াও বজায় কিন্তু হয়তো অহা বছৰ যদি 99 বছৰ বয়সত যদি তেখেত জীয়াই থাকে তেতিয়াও কৈছে মই বজাম শেষবাৰৰ কাৰণে হ'লেও বজাম বুলি কৈছে মই বোলো ঠিকে আছে এইটোৱে কথা আপুনি ইমান বছৰ পৰা সংগ্ৰহ কৰি থৈছে আচলতে হয় এয়াতো আপোনাৰ তাত চাবলৈ আহেনে নাই পেপা আহে ইয়াত বহুত মানুহ আহে পেপাটো চাবলৈ কৰিবলৈ আহে আগৰ পুৰণা মানুহবোৰ যিটো নবৌ আছে ধৰি লওক আমাৰ খুৰা খুৰী এইবোৰ আইতা কিছুমান আছে এতিয়াও মামীহঁতে তেওঁলোকে মানে কয় আগৰ আমাৰ পুৰণা পেপাৰটো চাওঁ বুলি কয় চাওঁ দেখুৱাওঁ
কেতিয়াবা আৱেগিক হৈ কান্দে। অলপমান পেপাটো যদি বজাই দিয়ে আমাৰ টিভিত দৰ্শকে চাই আছে কাৰণ যদি সম্ভৱ হয় আছিলে বকুলাঘাটৰ নিপুণ পেপুৱা দিলীপ কোচ। বহাগ আহিলেই তেখেত ৰ'বই নোৱাৰে। এনেদৰে তেখেতে বিভিন্ন আমি যদি দেখুৱাই লওঁ আচলতে এয়া পেপা তেখেতে নিজে বনায়। কি আপুনি কিমানটা পেপা বনায় বা কোনোবা অৰ্ডাৰ দিয়ে নেকি? না অৰ্ডাৰ মানে আমাৰ গাঁৱৰ যিবোৰ ল'ৰা নাতি পুতি আছে এইবোৰ এতিয়া মই এই গগনা বনাব নাজানো, কিন্তু মই সংৰক্ষণ কৰি ৰাখিছোঁ। মই যাতে কোনোবা গগনা যদি নাচনী কাৰোবাৰ যদি দৰকাৰ হয় নাই মই তেতিয়া দি দিওঁ। আৰু এয়া মই গফনলা বনাই থৈ দিছোঁ। এই গফনলা আৰু এয়া থুৰি বনাই থৈ দিছোঁ। কাৰোবাক দৰকাৰ হ'লে মই দিওঁ। আৰু এয়া হ'ল চুপহি, এয়া ভাজিও থৈছোঁ। এইবোৰ চুপহি এইবোৰ হেৰি নলৰ এইবোৰ ভাজি কৰি থৈ দিছোঁ। এয়া ভাজিলে এইটো বনালে অন্ততঃ যদি ভালকৈ ৰাখে, কোনো যদি গছকি নিদিয়ে বা নিজে হেৰি এইটো কি কয় গছকি নিদিয়ে, যদি নিজে ভাঙি নিদিয়ে, এইটো 50-60 বছৰ বয়স আৰামত যাবগৈ এইটো। আৰু এতিয়া মোৰ এই যিটো চুপহি আছে এই চুপহিটোৰ বয়স এতিয়া নহ'লেও 30 বছৰমান গৈছে। এইটো চুপহি মই প্ৰায় 30 বছৰমান গৈছে। এইটো মই ভালকৈ ৰাখিছোঁ। আৰু এইটো গফনলা অন্ততঃ নহ'লেও 40 বছৰ ওপৰ হৈছে। এয়া মই ভাঙাৰ কাৰণে মই এমচিল লগাই ইয়াত থৈ দিছোঁ। মোৰতো 50 বছৰ ওপৰ হ'ল নেকি? আপুনি বজোৱাই 50 বছৰ, প্ৰায় 50 বছৰৰ হেৰি হৈছে। আৰু ইমান পুৰণা বস্তু এটা আৰু আপুনি আপোনাৰ হাতত সংৰক্ষণ কৰি থৈছে, এয়া আচৰিত কথা। মই বৰ কষ্টৰে ৰাখোঁ। কোনোবাই যদি এইবোৰ পেপা যদি বজাবলৈ লৈ যায়, এইটো পেপা মই দিওঁ, কিন্তু মই গফনলা এইবোৰ বনাই থৈ দিছোঁ। এইবোৰ গফনলা মই ধুনীয়াকৈ মিলাই কৰি পঠিয়াই দিওঁ, কিন্তু মোৰ যিটো মেইন আছিল সেই আচলটোত মই নিদিওঁ। এতিয়া এইবোৰ দেখিছে ধুনীয়াকৈ বনাই কৰি কোলা হৈ গৈছেগৈ। তেওঁলোকক মই হেৰিয়াত কি কয় ধোঁৱা চাঙৰ ওপৰত থৈ দিওঁ। এইবোৰে আৰু কিন্তু বস্তুবোৰ সংৰক্ষণ কৰিব লাগে। এতিয়া দেখা পোৱা গৈছে নৱপ্ৰজন্ম বিশেষকৈ তেখেতলোকে বিহুৰ প্ৰতি আকৰ্ষিতটো কমি গৈছে, বা তেখেতলোকে যি বিহু বুলি ক'লে আগত যেনেকুৱা উৎসাহ উদ্দীপনা আছিলে তেনেধৰণৰ নাথাকে নৱপ্ৰজন্মৰ ভিতৰত। কি ক'ব নৱপ্ৰজন্মক উদ্দেশ্যে আপুনি? নৱপ্ৰজন্মৰ ওপৰততো মই আজি বহু বছৰৰ পৰা কৈয়ে আহি আছোঁ, কিন্তু তেওঁলোকে খালি এতিয়া এমচিলৰ পেপা বনাইছে বুলি কৈছে। কিছুমানে কয় কাঠৰ পেপা বনাব, কিছুমান ইলেক্ট্ৰনিক গগনা বজায়। এতিয়া আমাৰ ইলেক্ট্ৰনিক গগনাৰ বাপেক আমাৰ যিবোৰ পৰম পুৰুষৰ যিবোৰ আমাৰ আইসকলৰ কথা কৈছোঁ, আইতাহঁতৰ কথা কৈছোঁ। আমি এতিয়া আজি 4 পুৰুষ 5 পুৰুষৰ আগৰ কথা কৈছোঁ। সেইবোৰে কয়, আমি শুনো আৰু সাধু কথা নিচিনা। তেওঁলোকেতো গগনা যেতিয়া বজাব ওচৰৰ প্ৰায় 1 নল 1.5 নলৰ মানুহ গগনাৰ এনেও শুনা পায়। কিন্তু এতিয়াতোতো ইলেক্ট্ৰনিক গগনা মাইক্ৰ'ফোন লগাই দিছে, কিবা লগাই দিছে, আৰু গম পোৱা যায়। তেতিয়াতো ভালকৈ শুনা যায়, কিন্তু হ'লেও এইটো কি কয়, এইটো আৰ্টিফিচিয়েলত আমাৰ সেইটো তাকেই কৈছোঁ, আৰ্টিফিচিয়েল হ'ব নালাগে। আমাৰ অসমৰ এতিয়া আমেৰিকালৈ বহুত মানুহ গৈ আছে, অসমৰ নাম উজ্বলাই আছে। এতিয়া পাপনৰো কিছুমান হেৰি দেখি আছোঁ, পাপনে লৈ যোৱা হেৰিবোৰত বৰ ধুনীয়া প্ৰগ্ৰেমবিলাক কৰি আছে, ভাল লাগিছে। আমাৰ এইটো গৌৰৱ অনুভৱ হৈছে। কিন্তু ঘটনাটো হৈছে কি, আমাৰ ইয়াত থকা যিবোৰ ল'ৰা আছে বা নতুন প্ৰজন্মসকলক মই অনুৰোধ কৰিছোঁ যাতে আমাৰ যিবোৰ বস্তু নাই, হুতলি নাই। এতিয়া আমি কাঠৰে এটা হেৰি বনাই, ধৰি লওক এইটো কাঠ নহয়, বাঁহৰে আমি এপাপ বাঁহ লওঁ, তাতে আমি 2-3ডাল আমি তাত এই যিটো চচ কি কয় এইটো ওপৰৰ চচৰ নিচিনা সেইকেইটা উঠাই ধুনীয়াকৈ দুইফালে তাত গড় উঠাই কৰি দি আমি তাত বজাওঁ। তাইতো নেগেৰা নিচিনা বজায়। এটা হ'ল দুগি আৰু দাইনা বনাই কৰি লৈ আমি বজাওঁ।
আমাৰ ইয়াত ঢোল তেতিয়া আমি যেতিয়া মহ শিঙৰ পেঁপা বজাই আমি মহ চৰাওঁ তেতিয়া আমি এইবোৰ বনাই এই নৰাৰে পেঁপা বজাই লওঁ।